নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ উজ্জ্বলা ৩.০ আঁচনিৰ অধীনত চৰকাৰী ৰন্ধন গেছৰ চৌকা আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ গৈ আছো আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব আৰু অনলাইনতে আপোনালোকে আবেদন কৰি এই আঁচনিৰ লাভ উঠাব পাৰিব আজি আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আপুনি লৈ থকা স্মাৰ্টফোনৰ সহায়তে আপোনালোকে অতি সহজে আবেদন কৰিব পাৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো ওপেন কৰি ল'ব আৰু সাৰ্চ কৰিব উজ্জ্বলা যোজনা এনেকৈ আপোনালোকে সিম্পলি সাৰ্চ কৰি দিব উজ্জ্বলা যোজনা বুলি সাৰ্চ কৰাৰ পাছতে আপোনালোকে প্ৰথমতে দেখা পাই যাব PMUY আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে নিউ উজ্জ্বলা 2.0 কানেকচন ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাই যাব এটা অপচন এইটো অপচন আপোনালোকে দেখা পাই যাব অনলাইন পোৰ্টেল ঠিক আছে এই অপচনত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকৰ মোবাইলত তিনটা অপচন ওলাই যাব অনলাইন এপ্লিকেশন এই অপচনটো ওলাই যাব আপোনালোকে দেখা পাইছে তো ইয়াতে আপোনালোকে ইন্ধন ভাৰত গেছ আৰু HP এই তিনটা কোম্পানীৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে যোনটো কোম্পানীৰ পৰা বিচাৰে হেতু কোম্পানী আপোনালোকে এটা সিলেক্ট কৰিব মোৰ অলৰেডি ইন্ধন কোম্পানীৰ পৰা কেনেকৈ লাভ কৰিব পাৰি তাৰ ভিডিও দি থোৱা আছে এটো অলৰেডি মোৰ দি থোৱা আছে সো মই আজি দেখুৱাম আপোনালোকক ভাৰত গেছৰ পৰা কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব গতিকে মই এতিয়া ক্লিক কৰিম ভাৰত গেছ অপচনত সো ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই অপচনত ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে যদি আগতে এটো পোৰ্টেলত কাম কৰা নাই তেন্তে আপোনালোকে নিউ ইউজাৰত ক্লিক কৰি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব মোৰ অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে সো মই ইয়াতে ডাইৰেক্ট এপ্লাই কৰিম ঠিক আছে ইয়াতে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে এটা অপচন দেখা পাই যাব ইয়াতে টাইপ অফ কানেকচন সো ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব ৰেগুলাৰ নে উজ্জ্বলা অধীনত আপোনালোকে বিচাৰে সো ইয়াতে দুটা অপচন থাকিব আপোনালোকে দেখা পাইছে উজ্জ্বলা 3.0 নিউ কানেকচন আৰু কিন্তু ৰেগুলাৰ LPG কানেকচন ৰেগুলাৰ LPG কানেকচনত আপোনালোকৰ সাবসিডি নাথাকিব এটোত আপোনালোকে পইচা দিব লাগিব আৰু উজ্জ্বলা যোজনাৰ অধীনত যদি আপোনালোকে বিচাৰে তেন্তে আপোনালোকে টকাটো কম কৰি দিব লাগিব সো এটা মই উজ্জ্বলা যোনটো 3.0 কানেকচন এটো অপচন সিলেক্ট কৰিম এটা সিলেক্ট কৰাৰ পাছতে আপোনালোকে এটা ডিক্লেৰেচনটো দিব লাগিব ডিক্লেৰেচনটো দিয়াৰ পাছতে ইয়াত আপোনালোকে দেখা পাইছে ষ্টেট সিলেক্ট কৰিব লাগিব আৰু আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ঠিক আছে এটো আসাম সিলেক্ট কৰিব আৰু আপোনাৰ যি ডিস্ট্ৰিক্ট হয় হেতু সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে শো লিষ্ট অপচনত আপোনালোকে সিম্পলি ক্লিক কৰি দিব ঠিক আছে আপোনাৰ জিলাত ভাৰত গেছ ডিস্ট্ৰিবিউটৰ বা ভাৰত গেছ এজেন্সি আছে নাই ইয়াতে শো হৈ যাব আপোনালোকে ইয়াতে চাব পাৰিব ইয়াত আপোনালোকে দেখা পাইছে এনেকৈ শো হৈ যাব ইয়াতে অলৰেডি আছে ভাৰত গেছৰ গটিকে পোৱা যাব ইয়াত টিক কৰিম টিক কৰাৰ পাছত কন্টিনিউত ক্লিক কৰিম কন্টিনিউ ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ যেটো মোবাইল নাম্বাৰ হয় ইয়াতে এন্টাৰ কৰিব লাগিব আৰু ক্যাপচা কোডটো ফিল আপ কৰি আপোনালোকে সাবমিটত ক্লিক কৰিব লাগিব ঠিক আছে তাৰ পাছতে জেনাৰেট OTP অপচনত ক্লিক কৰি দিব আৰু এটা OTP আপোনাৰ যোনটো মোবাইল নাম্বাৰ প্ৰভাইড কৰিছে তাতে এটা OTP যাব আৰু OTP টো আপোনালোকে ইয়াতে ফিল আপ কৰি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে নিউ KYC আৰু ইয়াতে প্ৰসিড অপচনটো দেখা দিছে প্ৰসিডত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে প্ৰসিডত ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আপোনালোকে দেখা পাইছে ইজ কনজিউমাৰ মাইগ্ৰেন্ট ফ্যামিলি আপুনি বেলেগ ঠাইৰ পৰা মাইগ্ৰেচন কৰিছে নেকি বা বেলেগ ঠাইৰ পৰা বেলেগ জেগালৈ গৈছে নেকি হেতু সুধিছে যদি গৈছে তেন্তে ইয়েছত ক্লিক কৰিব যদি যোৱা নাই নোট ক্লিক কৰি থৈ দিব ইয়াতে নোটো অলৰেডি আছে তাৰ পাছত অপচনটো আছে ফ্যামিলি আইডেন্টিফায়াৰ ইয়াতে আপোনালোকে চাব পাৰিব মই ভিডিঅ'ৰ থাম্বনেলত আপোনালোকক দেখুৱাইছো যে ৰেশন কাৰ্ড লাগিব বুলি সো ৰেশন কাৰ্ডটো আপোনালোকক প্ৰয়োজন হ'ব ৰেশন কাৰ্ড নাথাকিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে সো ৰেশন কাৰ্ডটো আপোনালোকে সিলেক্ট কৰি দিব আৰু ফ্যামিলি আইডেন্টিফায়াৰ নাম্বাৰ যেটো ৰেশন কাৰ্ড আপুনি প্ৰভাইড কৰিছে হেতু ৰেশন কাৰ্ডৰ নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে টাইপ অফ স্কিম সো ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটো টাইপ আপোনালোকে বিচাৰে উজ্জ্বলা 3.0 জেনাৰেল উজ্জ্বলা 3.0 আদাৰ্স আৰু উজ্জ্বলা 3.0 SC আৰু উজ্জ্বলা 3.0 ST সো আপোনালোকে আৰু যোনটো আপোনালোকৰ বাবে এপ্ৰোপ্ৰিয়েট হয় হেতু আপোনালোকে সিলেক্ট কৰিব মই ইয়াতে উজ্জ্বলা 3.0 ST যোনটো অপচন হয় এটো সিলেক্ট কৰিম এন্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ফ্যামিলি আইডেন্টিফায়াৰ স্টেটটো সিলেক্ট কৰিব আসামে অবভিয়াসলি হ'ব সো আসাম সিলেক্ট কৰিব প্ৰসিড অপচনটো তাত ক্লিক কৰি দিব
প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে ফিল আপ কৰা ডিটেইলছবোৰ ইয়াতে শ্ব' হৈ গৈছে আৰু কিছুমান ডিটেইলছ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে কনসেন্টটো দিব লাগিব টিক কৰি দিব আৰু টিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ফ্যামিলিত যিমানজন মেম্বাৰ আছে 18 বছৰতকৈ ওপৰখিনি ইয়াতে কিমান আছে এটো নাম্বাৰটো আপোনালোকে দিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে যিমানজন ফ্যামিলি মেম্বাৰ আপোনালোকে ইয়াতে দিছে তিনজন ইয়াত মই দিছো তিনজনৰ ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব আৰু এড কৰিব লাগিব এড ফ্যামিলি মেম্বাৰ অপচন ক্লিক কৰি এড কৰিব লাগিব ঠিক আছে তেখেতলোকৰ ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব আৰু চাব ইয়াতে ৰিলেশনশিপ উইথ এপ্লিকেন্ট দিয়া আছে হেতু আপোনালোকে সিলেক্ট কৰি ইয়াতে ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ভুলকৈ নকৰিব তাৰ পাছত এই বক্স কেটা আপোনালোকে টিক কৰি দিব লাগিব কনসেন্টটো দিব লাগিব সো এনেকৈ আপোনালোকে টিক কৰি দিব টিক কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে পাৰ্সোনেল ডিটেইলছ ইয়াতে এপ্লিকেন্ট গৰাকীৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব মিস্টাৰ মিসেস জি হয় এটা আপোনালোকে সিলেক্ট কৰিব ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰিব আধাৰত যেনেকৈ আছে তেনেকৈ এন্টাৰ কৰিব পাৰ্সোনেল ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এড্ৰেছ ফৰ এলপিজি কানেকচন কন্টাক্ট ইনফৰমেশন সো ইয়াতে আপুনি ইনফৰমেশন কিটা প্ৰভাইড কৰিব লাগিব পিও এড্ৰেছ সো এড্ৰেছখিনি আপোনালোকে ইয়াতে দিব আৰু পিও ডিটেইলছ এই ডিটেইলছখিনি আপোনালোকে গোটেইখিনি ফিল আপ কৰি দিব পিও কেটেগৰীত আপোনালোকে ক্লিক কৰিলে ইয়াতে বহুকেইটা এড্ৰেছ প্ৰুফ দেখা পাই যাব যেটো আপোনালোকৰ ওচৰত আছে হেতু আপোনালোকে সিম্পলি সিলেক্ট কৰিব আৰু তাত থকা ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব এড্ৰেছ ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ ৰিলেভেন্ট ডিটেইলছ ইয়াতে এপ্লিকেন্ট গৰাকীৰ আধাৰ কাৰ্ড ডিটেইলছও দিব লাগিব সো ইয়াতে আধাৰ কাৰ্ডটো অটোমেটিক সিলেক্টেড হৈ আছে ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ টু ভেৰিফাই আধাৰ সো ইয়াতে ক্লিক কৰিব তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ডিটেইলছ ৰিলেটেড টু কেছ ট্ৰান্সফাৰ ইয়াতে আপোনালোকে এপ্লিকেন্ট গৰাকীৰ বেংক একাউন্ট ডিটেইলছখিনি দিব লাগিব ঠিক আছে ইয়াত ভ্যালিডেট অপচনত ক্লিক কৰিব ভ্যালিডেট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ নামটো ইয়াতে শ্ব' হৈ যাব তাৰ পাছত ইয়াত একাউন্ট টাইপ যি হয় আপোনাৰ হেতু আপুনি সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে নেম এজ পাৰ বেংক একাউন্ট বেংকত যেনেকৈ নামটো আছে তেনেকৈ এন্টাৰ কৰিব আৰু ইয়াতে বেংক একাউন্ট নাম্বাৰ আৰু কনফাৰ্ম বেংক একাউন্ট নাম্বাৰ এন্টাৰ কৰিব বেংক একাউন্ট ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে স্ক্ৰল ডাউন কৰিব পেকেজ সিলেকশন ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটো ওয়েটৰ সিলিন্ডাৰ আপোনালোকৰ প্ৰয়োজন হ'ব সো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব সো ইয়াতে আপোনালোকৰ গাঁও এৰিয়াত পৰে নে টাউনত পৰে হেতু আপোনালোকে সিলেক্ট কৰিব গাঁও হলে ৰুৰেল আৰু টাউন হলে আৰবান হ'ব এন্ড দেন ইয়াতে ডিস্ট্ৰিক্ট ব্লক আৰু গাঁও সিলেক্ট কৰি দিব এখিনি সিলেক্ট কৰাৰ পাছতে এই টিক বক্সটোত আপোনালোকে টিক কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিব